টিয়কত হিন্দু মুছলমান সম্প্ৰীতিৰ অনন্য নিদৰ্শন মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত ঢেকিয়াখোৱা বৰনামঘৰলৈ 150 বছৰীয়া পুৰণি বৰপেৰা আগবঢ়ালে ৰাজৈৰ এটা পৰিয়ালে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে কেইবা প্ৰজন্ম ধৰি সযতনে ৰখা বৰপেৰাটো আনুষ্ঠানিকভাৱে আগবঢ়ালে ঢেকিয়াখোৱা বৰনামঘৰ সংগ্ৰহালয়লৈ পৰিয়ালটোৰ সদস্য সাইৰা ৰহমান আদিবা আলিয়া ৰহমান সাজিদুৰ ৰহমান আৰু ইছমাইল আলীয়ে মন্দিৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে এই বৰপেৰাটো প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আসলে ৰাজৈ নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুৰ ৰহমান খনিকৰ তেখেতৰ দিনৰে এটা প্ৰায় 150 বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰনামঘৰ যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক তাত আমি এটা ইয়ালৈ আমি উপহাৰ স্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট